নমস্কাৰ সকলোকে। তো গাইজ বৰ্তমান সামাজিক মাধ্যমৰ এটা ভিডিঅ' খুব বেছি ভাইৰেল হৈ আছে। প্ৰথমতে ভিডিঅ'টোৰ অলপমান ক্লিপ আপোনালোকক দেখাই লওঁ, তাৰপিছত সেই ভিডিঅ'টোৰ কথা পাতিম। তো ভিডিঅ'ৰ ক্লিপটো অকণমান চাই লওক, তাৰপিছত এই ভিডিঅ'টোৰ বিষয়ে আমি আলোচনা কৰিম। এই ভিডিঅ'টোত স্পষ্টকৈ দেখা গৈছে যে এটা ল'ৰা আৰু এজনী ছোৱালীয়ে মানে শাৰীৰিক সম্পৰ্ক কৰি থকা সময়ত তেখেতলোকৰ যৌনাংগ লগ লাগি গৈছে বুলি কোৱা হৈছে। আমি বহুতৰ মুখত শুনিছোঁ যে তেখেতলোকৰ যৌনাংগ লগ লাগি গৈছে। ঠিক যেনেদৰে ভাদ মাহত কুকুৰ লগ লাগি থাকে, ঠিক তেনেদৰে তেখেতলোকৰ যৌনাংগ লগ লাগি যোৱা বুলি কৈছে। কিন্তু এইটো জানো সঁচা ঘটনা? আমি বহুত মানে ৰিচাৰ্চ কৰাৰ পিছত, বহুতখিনি চোৱাৰ পিছত গম পালোঁ যে এইটো ভিডিঅ' ইণ্ডোনেছিয়াৰ। তথাপিও মই 100% কনফাৰ্ম নহয় এইটো ভিডিঅ' ইণ্ডোনেছিয়াৰ হয় নে নহয়। কিন্তু এটা কথা, এই ভিডিঅ'টোৰ সুবিধা লৈ বহুতে নিজৰ ভিডিঅ'বিলাক ভাইৰেল কৰাবৰ কাৰণে এনেকুৱা এটা কনচেপ্টত বহুতকেইটা ভিডিঅ' পাইছোঁ য'ত বেলেগ বেলেগ মানুহে এনেধৰণৰ ভিডিঅ' বনাইছে। কিন্তু এনেকুৱা নহয় যে মানুহে প্ৰথমবাৰ শাৰীৰিক সম্পৰ্ক কৰিছে। যেতিয়াৰ পৰা পৃথিৱীত মানুহৰ সৃষ্টি হৈছে তেতিয়াৰ পৰা মানুহে শাৰীৰিক সম্পৰ্ক কৰি আছে, কিন্তু কোনো দিলে কোনো কালে আমি এনেকুৱা ঘটনা দেখা নাই বা কাৰো মুখত শুনা নাই। এয়ে প্ৰথম। তাৰ পৰা এটা কথা প্ৰমাণ হয় বা এটা কথা আমি ভাবিব পাৰোঁ যে এই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হ'ব বুলিতো গম পাইছিলে যিসকলে বনাইছিলে। তো মই ভাবোঁ যে যিহেতু এইটো ঘটনাই প্ৰথমটো, তাক চাই পেলাই এনেকুৱা লাগিছে যেন এইটো এটা সম্পূৰ্ণ স্ক্ৰিপ্টেড ভিডিঅ' হয়। কিমান সঁচা কিমান মিছা নাজানো, আপোনালোকৰ ৰায়বোৰ বা কমেণ্টত জনাব। কিন্তু মোৰ ফালৰ পৰা, মোৰ অপিনিয়ন ফালৰ পৰা মই ভাবিছোঁ যে এইটো এটা সম্পূৰ্ণভাৱে স্ক্ৰিপ্টেড ভিডিঅ'। যেতিয়া ভাদ মাহত ৰাস্তাত কুকুৰবোৰে শাৰীৰিক সম্পৰ্ক কৰে, তেতিয়া সেই কুকুৰবোৰক এনেকৈ গাঁঠি লাগি থকা যায়। বাৰু কুকুৰবোৰৰ কথা বেলেগ, সিহঁতৰ কিবা খাওপাত আছে বা ভগৱানৰ কিবা বৰদান আছে, সেইকাৰণে সেই কুকুৰবোৰে তেনেকৈ শাৰীৰিক সম্পৰ্ক কৰে। কিন্তু মানুহৰতো তেনে কোনো বৰদান বা খাওপাত নাই। তো মানুহৰ কেনেকৈ গাঁঠি লাগিব পাৰে? কথাটো অলপ ভাবিব লগা। বহুতে কৈছে যে তেখেতলোকে পাপ কাম কৰাৰ কাৰণে এনেকুৱা হৈছে, মানে বেলেগৰ মাইকীয়ে বেলেগৰ মতাৰ লগত শাৰীৰিক সম্পৰ্ক কৰাৰ কাৰণে এইটো হৈছে বুলি কৈছে। কিন্তু এইটোতো এটা স্বাভাৱিক কথা। বৰ্তমান বেলেগ ৰাজ্যৰ কথা বা বেলেগ দেশৰ কথা মই ক'ব নাযাওঁ, আমাৰ অসমৰ কথাই কওঁ। অসমতে প্ৰত্যেক দিনা আমি এনেকুৱা এটা নিউজ পাওঁৱেই যে বেলেগৰ মতাই বেলেগৰ মাইকীৰ লগত শাৰীৰিক সম্পৰ্ক কৰি ধৰা পৰিলে। এনেকুৱা নিউজটো আমি প্ৰত্যেক দিনাই পাওঁৱেই। এইটো বৰ্তমান স্বাভাৱিক কথা। তো আমাৰ অসমততো বৰ্তমানলৈকে এনেকুৱা হোৱা নাই, বা অসমৰ বাহিৰত বা ভাৰততো আজিলৈকে এনেকুৱা ঘটনা দেখা নাই। বা অসম বা ভাৰতৰ কথা বাদেই দিলোঁ, বেলেগ ৰাজ্যতো আজিলৈকে, বেলেগ দেশতো আমি এনেকুৱা ঘটনা আজিলৈকে দেখা নাই বা শুনা নাই। প্ৰথমবাৰৰ বাবে ইণ্ডোনেছিয়াত দেখা পালোঁ এইটো, আৰু খুব বেছি ভাইৰেল বৰ্তমান ছ'চিয়েল মিডিয়াত। কিন্তু এটা কথাই মই ক'ম, তেখেতলোকে পাপ কাম কৰাৰ কাৰণে এইটো হৈছে নে নাই নাজানো, কিন্তু এইটো এটা সম্পূৰ্ণভাৱে স্ক্ৰিপ্টেড ভিডিঅ'।